বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহাৰ ১ নম্বৰ ধুপুৰী মানাহ নদীত আনন্দময় ধামত অশোকাষ্টমীও বাসন্তী পূজা উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ১৯৫২ চনত স্থাপিত হোৱা আনন্দময় ধামত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে বাসন্তী পূজা। এইবেলিও ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব পূজা। আজি ৰাতিপুৱাৰে পৰা শ্ৰাদ্ধ পিণ্ড বিসৰ্জনও গংগা স্নানৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। সম্ৰাট অশোকৰ ৰাজত্বৰ পৰা আৰম্ভ হোৱা অশোকাষ্টমীও গংগা স্নান প্ৰথা আজি পৰ্যন্ত পৰম্পৰাগতভাৱে চলি আছে। হিন্দু ধৰ্মৰ পুৰাণত এক প্ৰবাদ আছে যে অশোকাষ্টমীৰ দিনা মৃতকৰ পিণ্ড বিসৰ্জন দিলে আত্মাই স্বৰ্গগামী হৈ চিৰশান্তি লাভ কৰে। লগতে গংগাত স্নান কৰিলে বিগত দিনৰ পাপ মোচন হয় বুলি বিশ্বাস আছে। ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা পূজা ও মেলাত আয়োজক সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে বিচাৰি অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে। শতবৰ্ষ গৰকা আনন্দময় ধামৰ উন্নতিকল্পে আৰ্থিক অনুদানৰ আহ্বান জনাইছে। আমি যেতিয়া জন্মলগ্নৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে ইয়াত বাসন্তী পূজা হয় আৰু ১৯৫২ চনত এই স্থাপিত হৈছে। আৰু বাসন্তী পূজা বুলি ক'বলৈ গ'লে তাৰমানে ধৰক যিটো মা দেউতাই যে ঢুকায় তেওঁলোকৰ পিণ্ড ইয়াতে ভাহে আৰু ইয়াতে বহুতে স্নান কৰে, পাপ মানে খণ্ডিত হয় বুলি কয়, পিণ্ড ভাহে আৰু আপোনাৰ বিভিন্ন মানে মানুহে মানসিক যিবিলাক কৰে শৌনি, সেই শৌনিবিলাক হয়তো ফলাৰ কাৰণে বহুতে ইয়াতে শৌনি দিব আহে, প্ৰসাদ পানী দিয়ে আৰু এই স্নান কৰাৰ যিটো ভিৰ এইটো আপোনালোকে দেখিছে। আজি ৫ দিনীয়া কাৰ্যসূচীৰে আমাৰ এই মানে অনুষ্ঠান। আমাৰ আচলতে এটা জনবিশ্বাস থাকে যে অস্থি বিসৰ্জন দিলে বা এনেকৈ পবিত্ৰ ঠাইত বিসৰ্জন দিলে পিতৃ মাতৃ যিবিলাক ঢুকায় তেওঁলোকে আত্মা শান্তি লাভ কৰে। আৰু যিহেতুকে মোৰ দেউতা অনাকাংক্ষিতভাৱে ঢুকালে আৰু সেইবাবে তেওঁৰ আত্মাৰ শান্তি লাভ কৰিব বুলি আমাৰ বিশ্বাস মতে আমি ইয়াতে যি অস্থি বিসৰ্জন দিবলৈ আহিছোঁ। বিভিন্ন ধৰণৰ ধৰ্মীয় ৰীতি নীতি আছে আৰু দেখি আছে আৰু এটা বিশ্বাস আৰু সেইটো তেওঁ য'তেই আছে ভালকৈ থাকক, শান্তিত থাকক, সেয়া আজি কামনা কৰিছোঁ। আৰু প্ৰত্যেকে এনেকৈ আচলতে আহে আমাৰ লোকসকলে তেওঁৰ পিতৃ মাতৃ হোৱা যোনে আপোনজনৰ মৃত্যুৰ পিছত এনেকৈ বিসৰ্জন দিবলৈ আহে আৰু সেইবাবে আমিও এই বিশ্বাস ৰাখি পেলাই আহিছোঁ যে দেউতা য'তে নাথাকে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, এনি পলিটিকেল।